আজি দুপৰীয়াৰ কাৰণে অকণমান মাছ আছিলে আৰু মাছৰ লগত বনাবৰ কাৰণে মই এয়া যোগাৰ কৰি লৈছোঁ ধুনীয়াকৈ। আৰু প্ৰথমতে মই আলুখিনি ভাজি ল'ম। আৰু এই আঞ্জাখন হৈছে পস্ত বা আফুগুটি, বিলাহী আৰু বগা সৰিয়হ একেলগে বনাম মাছৰ লগত। আৰু প্ৰথমতে মই আলুখিনি ভাজি ল'লোঁ আৰু বিলাহীখিনিও সৰু সৰুকৈ কাটি থৈছোঁ। এইখিনি মই মিক্সিৰ জাৰত ধুনীয়াকৈ পেষ্ট বনাই ল'ম। আৰু আলুখিনি অকণমান আধা সিজা হোৱালৈকে ভাজিম, যিহেতুকে আলুখিনি ডাঙৰ ডাঙৰকৈ দিয়া হৈছে। আৰু ইয়াত আন্দাজমতে অকণমান নিমখ হালধি দি পেলাই কম জুইতে লৰাই এইখিনি ভাজি নমাই ল'ম। আৰু এইফালে তিয়াই ৰখা পস্ত আৰু সৰিয়হখিনি মই পেষ্ট বনাই ল'ম। আৰু পস্তখিনি মানে অকণমান টাইম লাগে ধুনীয়াকৈ ভিজিবলৈ, সেইকাৰণে অলপ বেছি সময় থোৱা যায়। আৰু ইয়াত বিলাহী, কেঁচা জলকীয়া লগতে আদা নহৰু গোটেইখিনি মই পেষ্ট বনাই ল'লোঁ। আৰু পিঁয়াজখিনি দিম বুলি থাকি গ'ল, গতিকে পিঁয়াজখিনি এতিয়া মই তেলতে দি দিলোঁ। আৰু পিঁয়াজখিনিও একেলগে যেতিয়া পেষ্ট বনোৱা যায় তেতিয়া ভাল লাগে। আৰু পিঁয়াজখিনি ভাজি ল'লোঁ ধুনীয়াকৈ। আৰু যিহেতুকে জলকীয়া দিয়াই আছে, গতিকে আৰু নতুনকৈ জলকীয়া দিয়া নাই। আৰু এতিয়া ইয়াত বনাই ৰখা পেষ্টখিনি দি দিলোঁ। আৰু যিহেতুকে ইয়াত একেলগে আদা নহৰু গোটেইখিনি দিয়া আছে, গতিকে অকণমান কেঁচা গোন্ধটো নোযোৱালৈকে আৰু লৰাই থাকিলোঁ। আৰু এতিয়া ইয়াত গুড়া মছলাখিনিও দিলোঁ, জিৰাৰ গুড়া, ধনিয়াৰ গুড়া আৰু অকণমান গৰম মছলা আৰু কাশ্মীৰী পাউডাৰ অকণমান দি দিলোঁ। যিহেতুকে আমাৰ ঘৰত বেছি জ্বলা নাখায়, গতিকে জলকীয়াৰ গুড়া আৰু নিদিলোঁ। আৰু এতিয়া ইয়াত নিমখ দিলোঁ আৰু অকণমান চেনি দিলোঁ। আৰু এই আঞ্জাখনত অকণমান চেনি দিলেহে ভাল লাগে, অকণমান মিঠা জুতিৰ হ'ব লাগে, তেতিয়া ভাল লাগে খাবলৈ। আৰু মছলাখিনি দিও মই এনেদৰে ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু যেতিয়ালৈকে তেলখিনি বিৰিঙি ওপৰলৈ নাহে তেতিয়ালৈকে মই এইখিনি ভাজি থাকিলোঁ। আৰু গেছটো একেবাৰে ল' ফ্লেমত দিয়া আছে, কাৰণ সৰিয়হ বেছি হাই ফ্লেমত ভাজি থাকিলে তিতা লাগি যায় যে, সেইকাৰণে ল' ফ্লেমতে ভাজি থাকিলোঁ। আৰু এতিয়া ইয়াত আলুখিনিও দিলোঁ। আলুখিনি যিহেতুকে আগতীয়াকৈ ভাজি ৰখা আছিলে, গতিকে আৰু বেছি সময় নালাগে। আৰু এতিয়া ইয়াত পানী দিলোঁ। আৰু মিক্সিৰ জাৰটোত যে বহুতখিনি লাগি থাকে, সেইকাৰণে সেইটোৱে আওখালি মই পানী দিলোঁ। আৰু আঞ্জাখন এতিয়া খুব ধুনীয়াকৈ ঢাকনি লগাই উতলিবলৈ দিম। আৰু উতল অহাৰ লগে লগে মই মাছখিনিও দি দিলোঁ। আৰু মাছ আজি 2বিধ মাছ আছিলে, ডাঙৰ মাছো আছিলে আৰু মাহঁতৰ ঘৰৰ পৰা দি পঠাইছিলে ভাঙন মাছ, সেয়াও আছিলে। দুয়োবিধৰে অলপ অলপ মাছো দি দিলোঁ। আৰু আঞ্জাখন বেছি সময় নালাগে, নমাবৰে হৈছে। আৰু একেবাৰে শেষত অকণমান কচুৰি মেথি দি দিলোঁ। আৰু কচুৰি মেথিখিনি দিয়াৰ লগে লগে আঞ্জাখনৰ গোন্ধটো যে ইমান আমোলমোলাই গৈছে একেবাৰে। আৰু আজি দুপৰীয়াৰ কাৰণে মই ধুনীয়াকৈ সজাই লৈছোঁ। আৰু অকণমান ক'লা কচু আছিলে, ক'লা কচুখিনিও মাছৰ মূৰৰ সৈতে বনাইছিলোঁ, তাৰে ভিডিঅ' বনাব নহ'ল। আৰু সেয়াও অলপমান লৈ লৈছোঁ কাঁহীত।
আৰু ভাঙন মাছ দুটা ভাজি লৈছোঁ আৰু লগতে আফুগুটি সৰিয়হ আৰু বিলাহীৰে বনোৱা মাছৰ আঞ্জাখন। আৰু আজিৰ ভিডিঅ'টো একেবাৰে সাধাৰণ আছিলে, যিহেতুকে মাছ থাকিলে বেলেগ বিশেষ বহুত বনোৱা নাযায়, চিম্পুলকৈ বনোৱা হৈছিলে। আৰু আজি ভাতৰ কাঁহীখন কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যিবিলাকে মোৰ পেজটো ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব, আৰু ইউটিউব চেনেলত যদি চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, অন্য এদিন লগ পাম নতুন এটি ভিডিঅ'ত। বাই বাই।